আজি যেতিয়া মই ঘৰৰ দুৱাৰখন খুলিলোঁ, তেতিয়া মোৰ সন্মুখত মোৰ স্বামী নহয়, তেওঁৰ ভিনীয়েক থিয় হৈ আছিল। সেই সময়ত মই চুটি ফ্ৰক এটা পিন্ধি আছিলোঁ। মই আশা কৰি আছিলোঁ যে দুৱাৰ মুখত মোৰ মানুহজন থাকিব, কিন্তু মোৰ সন্মুখত তেওঁৰ ভিনদেউ থিয় হৈ আছিল। তেওঁক দেখাৰ পিছত মোৰ বৰ লাজ লাগিল, কাৰণ মই আশা কৰিছিলোঁ যে মোৰ স্বামীয়ে মোক এইটো ৰূপত প্ৰথম দেখক। কিন্তু মই মোৰ স্বামীৰ বাবে কৰা কামবোৰ ভিনদেউকে উপভোগ কৰি আছিল। তেওঁ বেলেগ চকুৰে মোৰ ফালে চাই আছিল। মই খৰধৰকৈ মোৰ ৰুমৰ ফালে যাবলৈ ধৰিলোঁ, কিন্তু তেওঁ মোৰ হাতত ধৰি ক'লে যে বোৱাৰী, কলৈ যোৱা? মোক পানী এগিলাচ নিদিবানে? তেওঁৰ সন্মুখত থকা সেই চুটি ফ্ৰকটো পিন্ধি মোৰ বহুত লাজ লাগিছিল, আৰু সেয়ে মই কাপোৰ সলনি কৰিবলৈ ৰুমলৈ গ'লোঁ আৰু তেওঁক বহিবলৈ ক'লোঁ। মই ৰুমলৈ গৈ খৰধৰকৈ চাদৰ মেখেলা এযোৰ পিন্ধি ওলাই আহিলোঁ। তেওঁক চাহ পানী খাবলৈ দিলোঁ, কিন্তু তেতিয়াও তেওঁ মোৰ ফালে একে চকুৰে চাই আছিল। তাৰ পিছত তেওঁ ক'লে, আজি কিবা বিশেষ দিন আছিল নেকি? হয়তো মই ভুল সময়ত আহিছোঁ। মই ক'লোঁ, তেনেকুৱা একো নাই ভিনদেউ। এইটো সত্য যে মই দুৱাৰ মুখত মোৰ স্বামীক থকাটো আশা কৰি আছিলোঁ, কিন্তু একো নাই। তেওঁ আহি সকলোবোৰ দেখিলে যেতিয়া ঘৰৰ কথাবোৰ তেওঁক ক'বলৈ অকণো সংকোচ নকৰিলোঁ। মই তেওঁক ক'লোঁ যে আজি মই আপোনাৰ ভাইটিৰ বাবে এটা সৰু ছাৰপ্ৰাইজ ৰাখিছিলোঁ। তেওঁ নিজৰ কামৰ বাবে মোক দিবলৈ সময় নাপায়। আমি দুয়ো ইয়াত অকলে থাকিলেও আমি ইজনে সিজনক ভালদৰে সময় দিব পৰা নাই। গতিকে আজি মই তেওঁৰ বাবে এটা ছাৰপ্ৰাইজ পৰিকল্পনা কৰিছিলোঁ। স্বামী স্ত্ৰীৰ মাজত মৰম চেনেহ একে ৰাখিবলৈ মাজে মাজে কিছুমান ছাৰপ্ৰাইজ কৰি থাকিব লাগে, আৰু এইটো আজি মই ইণ্টাৰনেটত দেখিছিলোঁ। ভাবিলোঁ নিজে এবাৰ চেষ্টা কৰি চাওঁ। কিন্তু চাওকচোন, আপোনাৰ ভাইটি সময়মতে নাহিল। ভিনদেউৰ লগত কথা পাতি থাকোঁতে হঠাৎ মোৰ স্বামী দেৱজিৎ ঘৰলৈ আহিছিল। তেওঁক দেখাৰ পিছত মোৰ বৰ খং উঠিছিল। তেওঁ 2 ঘণ্টা আগত ঘৰলৈ আহিম বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেওঁ 2 ঘণ্টা পলমকৈ ঘৰলৈ আহিছিল। ঘৰলৈ অহাৰ লগে লগে তেওঁ ককায়েকক দেখি সাবটি ধৰিলে। তেওঁ মোৰ ফালেও চোৱা নাছিল। মই খঙতে দুয়োকে অকলে এৰি পাকঘৰলৈ গ'লোঁ। তেওঁলোকৰ কথা কাণত পৰোঁতে বুজিলোঁ যে মোৰ স্বামীৰ ভিনদেউ এমাহ আমাৰ ঘৰত থকাকৈ আহিছে। তেওঁ মোৰ স্বামীৰ জেঠায়েকৰ জোঁৱাই আছিল। মোৰ স্বামীতকৈ তেওঁ ডাঙৰ আছিল। দুয়োজনে কথা পাতি আছিল, আৰু মই পাকঘৰত ভাত ৰান্ধিবলৈ ধৰিলোঁ। ৰাতি সোনকালে ভাত খোৱাৰ পিছত পাকঘৰটো খৰধৰকৈ চাফা কৰিলোঁ, আৰু তাৰ পিছত মই মোৰ নিজৰ ৰুমলৈ গ'লোঁ। ৰুমটোত সোমোৱাৰ লগে লগে মোৰ খং উঠিল, কাৰণ মই তেওঁৰ লগত প্ৰেমৰ মুহূৰ্তবোৰ কটাবলৈ সজাই তোলা বিচনাখনত মোৰ স্বামীয়ে জোৰেৰে নাক বজাই শুই আছিল। তেওঁ সজাই থোৱা বিচনাখন দেখি বুজি পোৱা নাছিলনে যে মই বিচনাখন কিয় সজাইছিলোঁ? তেওঁ নিজৰ পত্নীতকৈ টোপনি কিয় বেছি ভাল পাইছিল মই বুজি পোৱা নাছিলোঁ। সেই সময়ত মোৰ বহুত খং উঠিছিল, আৰু মই মোৰ ৰুমৰ পৰা ওলাই আহি টিভি ৰুমত বহিলোঁ। তাত বহি মই মনতে ভুৰভুৰাই আছিলোঁ, আৰু মই ভিনদেউৰ প্ৰতিও গুৰুত্ব দিয়া নাছিলোঁ। তেওঁ কিছু সময়ৰ আগতে আহি মোৰ কাষতে বহিছিল। মই তেওঁৰ ফালে পিঠি দি বহি আছিলোঁ। তেনেতে ভিনদেউৱে মোৰ হাতত ধৰিলে। মই হঠাৎ থতমত খালোঁ, কাৰণ মই মোৰ চিন্তাত মগ্ন হৈ আছিলোঁ। মই চক খাই উঠা দেখি তেওঁ মোক সুধিলে, কি হ'ল? কিয় ইয়াত অকলে বহি ভুৰভুৰাই আছা? তাৰ পিছত মই তেওঁৰ হাতত ধৰি পোনে পোনে আমাৰ ৰুমলৈ লৈ গ'লোঁ। তাৰ পিছত সজাই থোৱা বিচনাখন দেখুৱাই দিলোঁ। ভিনদেউৱে ক'লে, বোৱাৰী, তুমি বিচনাখন খুব ভালকৈ সজাইছা। হয়তো তেওঁ বুজি পোৱা নাছিল যে মই তেওঁক কি দেখুৱাবলৈ চেষ্টা কৰি আছিলোঁ। মই খঙত আমাৰ ৰুমৰ পৰা ওলাই আহিলোঁ। তাৰ পিছত মই তেওঁক ক'লোঁ, ভিনদেউ, মই আপোনাক কেৱল সজাই থোৱা বিচনাখনেই দেখুওৱা নাছিলোঁ। মোৰ কিয় খং উঠিছে হয়তো আপুনি বুজি পোৱা নাই। তেতিয়া ভিনদেউৱে ক'লে, মই তোমাৰ মুখখন দেখি সকলো বুজি পাইছোঁ। তুমি নিশ্চয় সেই বিচনাখনত দেৱজিতৰ লগত মৰমৰ মুহূৰ্তবোৰ কটাবলৈ সজাইছিলা, কিন্তু এতিয়া সি সেই বিচনাখনত জোৰেৰে নাক বজাই শুই আছে। সঁচাকৈ তোমাৰ পচন্দ ভুল হৈ গ'ল। দেৱজিৎ অকণো ৰোমান্টিক নহয়। হয়তো সি তোমাৰ অনুভৱক সন্মান নকৰে। তোমাৰ দৰে ৰোমান্টিক ছোৱালী এজনীয়ে মোৰ দৰে ৰোমান্টিক স্বামী এজনৰহে প্ৰয়োজন। কিন্তু চোৱা, ই ভাগ্যৰ খেল। দেৱজিতৰ ভাগ্য ভাল যে সি তোমাৰ দৰে ধুনীয়া আৰু আকৰ্ষণীয় ছোৱালী এজনী পাইছে। ভিনদেউৱে মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিলে। তেওঁৰ কথা শুনি মই ক্ষন্তেক সময়ৰ বাবে মোৰ সকলো খং পাহৰি গ'লোঁ।
বহু মাহৰ মূৰত মোৰ মুখত হাঁহি বিৰিঙি উঠিছিল। মই মোৰ সৌন্দৰ্যৰ বিষয়ে দেৱজিতৰ পৰা এটা শব্দও শুনা নাছিলোঁ। তাৰ কি হৈছিল নাজানো। এজন মানুহ কামত ব্যস্ত থাকিব লাগে, কিন্তু কামৰ বাহিৰে ঘৰতো পত্নী থাকে। সি সেই কথাটো মনত ৰখা উচিত যে তেওঁৰ নিজা এখন সংসাৰ আছে। কথা পাতি থাকোঁতে ভিনদেউৰ লগত বহু কথাই পাতিছিলোঁ। তাৰ পাছত তেওঁ মোৰ কান্ধত হাত থৈ ক'লে, চিন্তা নকৰিবা, এতিয়া মই ইয়াতে থাকিম। তুমি মোৰ লগত সকলো কথা শ্বেয়াৰ কৰিব পাৰিবা। মই তোমাৰ বাবে সময় উলিয়াই ল'ম। দেৱজিতকো মই ভালকৈ বুজাই দিম। ভিনদেউৰ লগত কথা পাতি মই বহুত সুখী অনুভৱ কৰিলোঁ। তেওঁ ক'লে, তোমাৰ আশা পূৰণ হওক। এই বুলি কৈ তেওঁ নিজৰ ৰুমলৈ গুচি গ'ল। মই মোৰ ৰুমলৈ গৈ দেৱজিতৰ ফালে পিঠি দি শুই থাকিলোঁ। পিছদিনাও সদায়ৰ দৰে দেৱজিতে টিফিন লৈ কামৰ বাবে গুচি গৈছিল। ভিনদেউ তেতিয়া ঘৰতে আছিল। তেওঁ ক'লে যে তেওঁ দুপৰীয়া 1 বজাত বাহিৰলৈ ওলাই যাব। তেওঁৰ চহৰত কিবা এটা কাম আছে। ভিনদেউৰ বয়স আছিল 40 বছৰ। কিন্তু মানিব লাগিব যে তেওঁ বৰ ধুনীয়া আছিল। শৰীৰটোও তেওঁ বৰ ফিট কৰি ৰাখিছিল। সেইদিনা ভিনদেৱে গা ধুই কেৱল টাৱেলখন মেৰিয়াই টিভি ৰুমলৈ আহিল। তেওঁক তেনেকৈ দেখি মোৰ বহুত লাজ লাগিল। তেওঁ গাত একো নিপিন্ধাকৈ মোৰ সন্মুখত থিয় হৈ আছিল। তেওঁক এনেকৈ দেখি মই চকু দুটা মুদি দিলোঁ। মোক লাজ কৰা দেখি ভিনদেউ তাৰ পৰা আঁতৰি গ'ল। কিছু সময়ৰ পাছত তেওঁ সম্পূৰ্ণ সাজ-পোছাক পিন্ধি মোৰ ওচৰলৈ আহিল। কালি তেওঁ আমাৰ ঘৰলৈ আহোঁতে মই তেওঁক দেখি বিৰক্ত হৈ পৰিছিলোঁ। কিন্তু এতিয়া তেওঁ আমাৰ লগত ঘৰত থকাৰ বাবে ঘৰখন ভৰি থকা যেন লাগিল। মোৰ এনে লাগিল যেন আমাৰ নিজৰ কোনোবা এজন আমাৰ কাষত আছে। সেইদিনা ভিনদেউৱে মোক অফিচলৈ যোৱাৰ আগতে এটা আইডিয়া দিছিল। তেওঁ মোক কেণ্ডেল লাইট জ্বলাই ৰাতিৰ আহাৰ গ্ৰহণৰ কথাটো ক'লে। তেওঁ ক'লে, বোৱাৰী, মই যোৱাকালি ইয়ালৈ আহি তোমাৰ সকলো ছাৰপ্ৰাইজ নষ্ট কৰি দিলোঁ। সেইকাৰণে আজি ৰাতি অলপ দেৰিকৈ ঘৰলৈ আহিম। প্ৰয়োজন হ'লে বাহিৰতে ভাত খাম। তুমি তোমাৰ স্বামীৰ লগত নিশ্চিন্ত হৈ সময় কটাব পাৰিবা। মই তোমালোক দুয়োকে একেলগে সময় কটাবলৈ সহায় কৰিম। মই তোমালোকক অশান্তি নিদিওঁ। আনহাতে ৰাতি আহাৰ খোৱাৰ সময়খিনি কেনেকৈ ৰোমান্টিক কৰিব লাগে মই ভালদৰে জানিছিলোঁ। ঠিক সেই মুহূৰ্ততে মই দেৱজিতক ফোন কৰিলোঁ। কিন্তু সি মোৰ ফোনটো উঠোৱা নাছিল। হয়তো সি কামত ব্যস্ত আছিল। মই তাক মেছেজ এটা কৰিলোঁ। মই ভাবিলোঁ যে সি মেছেজটো দেখি সোনকালে ঘৰলৈ আহিব। গতিকে সন্ধিয়া ভালদৰে প্ৰস্তুতি চলাইছিলোঁ। সন্ধিয়া হৈছিল, কিন্তু দেৱজিতে গোটেই দিনটোত মোৰ কোনো ফোন উঠোৱা নাছিল। মোৰ মেছেজবোৰত তেওঁ ঠিকেই উত্তৰ দিছিল। এই কথাই মোক বুজিবলৈ বাধ্য কৰালে যে আজি সি সোনকালে ঘৰলৈ আহিব। তাৰ পিছত সি সোনকালে ঘৰলৈ আহিছিল। মোৰ বাবে সি সোনকালে ঘৰলৈ অহা দেখি মই বৰ সুখী হৈছিলোঁ। কিন্তু দেৱজিত ঘৰলৈ অহাৰ লগে লগে মোৰ এনে লাগিল যেন সি বহুত ভাগৰুৱা হৈ আছে। তাৰ লগত ৰাতিৰ আহাৰ একেলগে খাইছিলোঁ। কিন্তু আন কামৰ বাবে মই তাক জোৰ কৰিব নোৱাৰিলোঁ। কাৰণ সি মোৰ ওচৰত ইতিমধ্যে ভাগৰুৱা অনুভৱ কৰি আছিল। আৰু যিয়েই নহওক, সি মোৰ স্বামী। তাক জোৰ জবৰদস্তি কৰাৰ একো প্ৰয়োজন নাই। সি ভাগৰুৱা হৈ থকা দেখি মই তাক একো কোৱা নাছিলোঁ। তাক শান্তিৰে টোপনি যাবলৈ দিলোঁ। তাৰ পিছত মই পাকঘৰটো চাফা কৰিলোঁ। ইমান সোনকালে মোৰ টোপনি অহা নাছিল। গতিকে পাকঘৰৰ কাম শেষ কৰি মই টিভি ৰুমত বহি টিভি চাই আছিলোঁ। ৰাতি প্ৰায় 11 বাজিছিল। ভিনদেউৱে এতিয়ালৈ ঘৰলৈ অহা নাছিল। মই তেওঁক ফোন কৰাৰ কথা ভাবিলোঁ। আৰু তাৰ পিছত ঘৰৰ কলিং বেলটো বাজি উঠিল। ভিতৰলৈ সোমাই আহোঁতে মই তেওঁক ভাত খোৱাৰ কথা ক'লোঁ। কিন্তু তেওঁ ক'লে যে তেওঁ বাহিৰতে ভাত খাই আহিছে। তেওঁ ক'লে যে মই 2 মিনিটমান তোমাৰ লগত কথা পতাৰ পিছত মই ৰুমলৈ গুচি যাম। কথা পতাৰ পিছত তেওঁ নিজৰ ৰুমলৈ গ'ল আৰু ময়ো নিজৰ ৰুমলৈ আহি শুই পৰিলোঁ। এনেকৈয়ে দিন পাৰ হৈ গ'ল। ভিনদেউৱে মোক ৰাতিপুৱাৰ কামত সহায় কৰিছিল। কিন্তু মোৰ স্বামীয়ে মোক কেতিয়াও সহায় কৰা নাছিল। এদিন ৰাতি মই দেৱজিতৰ কাপোৰবোৰ ধুবলৈ তাৰ চাৰ্ট কেইটামান উলিয়াই দিলোঁ। তেনেতে তাৰ পেণ্টৰ পকেটত কিবা এটা থকা যেন দেখা পালোঁ। তাৰ পিছত মই তাক সুধিলোঁ যে এইটো কিহৰ টিকট। তাৰ পিছত সি ক'লে যে মই কাইলৈ দিল্লীলৈ যাম কেইদিনমানৰ বাবে। মই এই টিকটটো অফিচৰ পৰা পাইছোঁ। দিল্লীত আমাৰ অফিচ পাৰ্টিৰ আয়োজন কৰা হৈছে। তাৰ বাবে মই দিল্লীলৈ যাব লাগিব। পাৰ্টিৰ কথা শুনি মই ভাবিলোঁ দেৱজিতে হয়তো মোকো লৈ যাব। মই তাক ক'লোঁ যে অফিচৰ পাৰ্টি যেতিয়া নিশ্চয় ভাল হ'ব। আমি কেতিয়া দিল্লীলৈ যাব লাগিব। তাৰ পাছত সি ক'লে, কি কৈছা? মই ক'লোঁ, তুমি মোক পাৰ্টিৰ বাবে লগত লৈ নোযোৱা জানো?
দেৱজিতে ক'লে, পাহি, পাৰ্টি কেৱল অফিচৰ কৰ্মচাৰীৰ বাবে। তাত কোনেও নিজৰ পৰিয়ালৰ সদস্যক লৈ নাযায়। সেইবাবে মই তোমাক লৈ যাব নোৱাৰো। এইবোৰ মিছা সপোন দেখা বন্ধ কৰা। অফিচৰ বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টিৰ আয়োজন কৰিলে মই তোমাক নিশ্চয় লৈ যাম। এই কথা কৈ দেৱজিতে মোৰ সুখ খন্তেকতে নষ্ট কৰি পেলাইছিল। পিছদিনা দেৱজিত দিল্লীলৈ ৰাওনা হ'ল। সি 3 দিনৰ বাবে দিল্লীলৈ গৈছিল। পাৰ্টি এদিনৰ বাবে আছিল যদিও তাৰ অফিচৰ কাম দিল্লীত 2 দিনৰ বাবে আছিল। সি যোৱাৰ পিছত মই ঘৰত ভিনদেউৰ লগত অকলে আছিলো। ভিনদেউৱে আন এখন চহৰত চাকৰি কৰিছিল, কিন্তু তেওঁ এতিয়া বদলি হৈ আমি থকা চহৰখনতে চাকৰিত যোগদান কৰিছিল। গতিকে তেওঁৰ অফিচতো আজি পাৰ্টি আছিল। ভিনদেউৱে মোক তেওঁৰ লগত তেওঁৰ অফিচলৈ লৈ গৈছিল। এফালে মোৰ স্বামী, যিয়ে নেকি মোক তেওঁৰ লগত কলৈকো লৈ যাবলৈ সাজু নাছিল। আনহাতে ভিনদেউ, যিয়ে নেকি মোৰ সকলো ইচ্ছা পূৰণ কৰি আছিল। তেওঁ নিজেই মোক তেওঁৰ নিজৰ অফিচৰ পাৰ্টিলৈ লৈ গৈছিল। সেই পাৰ্টিত তেওঁ মোৰ লগত এনে ব্যৱহাৰ কৰিছিল যেন মই তেওঁৰ প্ৰেমিকা। পাৰ্টি আৰম্ভ হোৱাৰ লগতে বঁটা অনুষ্ঠান অনুষ্ঠিত হৈছিল। ভিনদেউৱে শ্ৰেষ্ঠ বঁটা গ্ৰহণ কৰাৰ সময়তো তেওঁ মোক লগত লৈ মঞ্চলৈ গৈছিল। তেওঁ প্ৰতিটো সৰু সৰু কথাতে মোক গুৰুত্ব দি আছিল। পাৰ্টিৰ পৰা ঘৰলৈ আহি থাকোতে মই তেওঁক সুধিলো, ভিনদেউ, আপুনি মোক কিয় আজি আপোনাৰ অফিচ পাৰ্টিলৈ লৈ গৈছিল? এইটো কেৱল আপোনাৰ অফিচিয়েল পাৰ্টি আছিল, নহয়নে? তেতিয়া ভিনদেউৱে ক'লে, তেনেকুৱা একো কথা নাই বোৱাৰী, তুমি বৰ সহজ সৰল মনৰ। সেই পাৰ্টিটো কেৱল কৰ্মচাৰীৰ বাবেই নাছিল। আচলতে আমি এই পাৰ্টিত আমাৰ পৰিয়ালকো লগত লৈ অহা উচিত। পাৰ্টি আয়োজন কৰা লোকসকলে কয় যে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলকো এই পাৰ্টিলৈ আনিব পাৰিব। ভিনদেউৱে মই কৰা প্ৰশ্নৰ উত্তৰটো বৰ ভালকৈ বুজাই দিছিল। সেই নিশা ঘৰলৈ যোৱাৰ সময়ত মই মোৰ কোঠাত আছিলো। কাপোৰ সলনি কৰি থাকোতে মোৰ ড্ৰেছৰ পিছফালৰ হুকটো খোলা নাছিল। দেৱজিতো ঘৰত নাছিল। কাৰ পৰা সহায় ল'ম মই বুজিব পৰা নাছিলো। মই নিজাববীয়াকৈ চেষ্টা কৰিবলৈ ধৰিলো। তাৰ পিছত দেখিলো যে হঠাতে ভিনদেউৱে মোৰ ৰুমটোত সোমাই আহি মোক ইমান বিচলিত হোৱা দেখি মোৰ ওচৰলৈ আহি ক'লে, বোৱাৰী, মই মোৰ সমস্যা লৈ তোমাৰ ওচৰলৈ আহিছিলো, কিন্তু তুমি ইয়াত নিজে বিপদত পৰি আছা। মই তেওঁৰ পৰা সহায় বিচৰা নাছিলো। তথাপিও কিন্তু তেওঁ আগবাঢ়ি আহি মোৰ ড্ৰেছৰ হুকটো হাতেৰে খুলি দিলে। তাৰ পিছত তেওঁ ৰুমৰ পৰা ওলাই গ'ল। কিছু সময়ৰ পাছত মই কাপোৰ সলাই ৰুমৰ পৰা ওলাই আহিলো। মই তেওঁক সুধিলো, ভিনদেউ, আপোনাৰ কিবা অসুবিধা হৈছে নেকি? তেতিয়া তেওঁ ক'লে, বোৱাৰী, গৰম বহুত বাঢ়িছে আৰু ইফালে মোৰ ৰুমৰ এচিটো বন্ধ হৈ থাকিল। এচি নোহোৱাকৈ গোটেই ৰাতিটো কেনেকৈ শুম? এতিয়া কি কৰিম কোৱা? আমাৰ ঘৰত মাত্ৰ 2টা এচি আছিল, এটা আমাৰ ৰুমত আৰু এটা আলহী থকা ৰুমত। ভিনদেউ আলহী থকা ৰুমত শুইছিল। এতিয়া সেই ৰুমত এচি বন্ধ হোৱাত ভিনদেউৱে তাত শুব নোৱাৰিব বুলি কোৱাত মই তেওঁক আমাৰ ৰুমতে শুবলৈ ক'ব লগা হ'ল। ভিনদেউৱে আমাৰ ৰুমৰ বিচনাত শুই আছিল। আজি তেওঁ দেৱজিতৰ ঠাইত শুই আছিল। গোটেই ৰাতিটো মোৰ টোপনি নাহিল। মোৰ বৰ অস্বস্তি লাগিছিল। এইকেইদিনতে মই তেওঁৰ লগত ইমান সহজ হৈ যাম বুলি মই ভবা নাছিলো। পিছদিনা ভিনদেউৰ অফিচ ছুটি আছিল। আনহাতে ঘৰৰ ৰাচনো শেষ হৈছিল। বজাৰ কৰিবলৈও ময়ে ওলাই যাব লগা হৈছিল। দেৱজিতে মোক বজাৰ কৰি দিয়া নাছিল। সি দিল্লীলৈ যাওঁতে মোক পইচা দি থৈ যোৱা নাছিল। ভাত ৰান্ধিবলৈ লওঁতে দেখিলো যে ৰাচন শেষ হৈছে। মোৰ লগত বজাৰ কৰিবলৈ পইচা নাছিল। মই দেৱজিতক ফোন কৰিবলৈ ধৰিলো। তেতিয়া ভিনদেউৱে মোক মানা কৰি ক'লে যে বোৱাৰী, ময়ো এতিয়া এইখন ঘৰৰ সদস্য, গতিকে ৰাচনখিনি ময়ে আনি দিম। কিন্তু আজি আমি বাহিৰতে দুপৰীয়াৰ ভাত সাঁজ খাম। মই বাহিৰলৈ যাবলৈ মান্তি হ'লো। কিছু সময়ৰ পাছত আমি বাহিৰলৈ ওলাই গ'লো। প্ৰথমে ভিনদেউৱে মোক হোটেললৈ লৈ গ'ল ভাত খাবলৈ। ভাত খোৱাৰ পিছত আমি বজাৰ কৰিবলৈ মললৈ গ'লো। মলত যি ভাল লাগে ভিনদেউৱে মোক কিনি দিলে। ৰেচনৰ বাহিৰেও মই নিজৰ বাবে বহুত বজাৰ কৰিছিলো আৰু সকলো বজাৰ কৰা পইচা ভিনদেউৱে দিছিল। কিন্তু দেৱজিতে আজিলৈ ৰাচনৰ বাহিৰে একো এটা বস্তু কিনি দিয়া নাছিল। যদি মই এটা বস্তু অতিৰিক্তভাৱে লওঁ, তেন্তে তেওঁ লগে লগে খৰচৰ অভিযোগ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু আজি ভিনদেউৱে মোক ইমানবোৰ বজাৰ কৰাৰ পিছতো এষাৰো শব্দ কোৱা নাছিল। মোৰ যি মন যায় তাকে ল'বলৈ কৈছিল। কেতিয়াবা এনে লাগিছিল যেন তেওঁ মোৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিছে। সেইদিনা ৰাতি মই মলৰ পৰা কিনা ড্ৰেছ এটা পিন্ধি আছিলো। সেই ড্ৰেছটো মোক পিন্ধা দেখি ভিনদেউৱে মোৰ ফালে চাই ক'লে, বোৱাৰী,
তোমাক বৰ ধুনীয়া দেখা গৈছে। সেই ৰাতিও ভিনদেউৱে মোৰ ৰুমত মোৰ লগত শুইছিল। মাজৰাতি অজানিতে মই তেওঁৰ ফালে আগবাঢ়ি গৈ তেওঁক খাবতি ধৰিলোঁ। ৰাতিপুৱা চকু মেলোঁতে মই তেওঁৰ বহুত ওচৰত আছিলোঁ। মই লগে লগে তেওঁৰ পৰা আঁতৰি আহিলোঁ। মই উঠি মোৰ কামবোৰ কৰিবলৈ ধৰিলোঁ। ব্ৰেকফাষ্ট কৰি পাকঘৰৰ বাচন বৰ্তনবোৰ চাফা কৰিবলৈ ধৰিলোঁ। তেনেতে হঠাৎ পিছফালৰ পৰা ভিনদেউৱে মোক চিকুটি দিলে। তেওঁৰ স্পৰ্শৰ বাবে মই ভয় খাই উঠিলোঁ। তাৰপিছত মোৰ ভৰিখন পিছলি গ'ল আৰু মই ভিনদেউৰ ওপৰত পৰিলোঁ। মোৰ হাতত থকা চাবোন তেওঁৰ গালত লাগি গ'ল। এইটো দেখি মই হাঁহিবলৈ ধৰিলোঁ। মোক হাঁহি থকা দেখি তেওঁ হাঁহিবলৈ ধৰিলে। তাৰপিছত তেওঁ মৰমৰ চকুৰে মোৰ ফালে চাবলৈ ধৰিলে। তেওঁৰ দুচকুত মৰম উপচি পৰিছিল, কিন্তু তেওঁ একো কোৱা নাছিল। এইবোৰ দেখি মই হাঁহি বন্ধ কৰি দিলোঁ। মই তেওঁৰ পৰা আঁতৰি আহিলোঁ আৰু তেওঁক সুধিলোঁ যে আপুনি মোক কিয় চিকুটি দিছিল। তেওঁ ক'লে, বোৱাৰী, তোমাৰ গাত ৰঙা পিপৰা এটা দেখিছিলোঁ। তেওঁৰ কথা শুনি আমাৰ মাজত কিবা ভুল হোৱাৰ আগতেই আমি দুয়ো ইজনে সিজনৰ পৰা আঁতৰি আহিলোঁ। সেইদিনা গোটেই দিনটো ভিনদেউৰ কথাই মোৰ মনত চলি থাকিল। তেওঁ মোৰ বহুত ওচৰলৈ আহিছিল। তেওঁৰ চকুত মোৰ প্ৰতি থকা মৰমবোৰ দেখিবলৈ পাইছিলোঁ। দেৱজিতে মোক আওকাণ কৰিছিল। এতিয়া বুজিলোঁ যে যোৱা কেইদিনমানৰ পৰা দেৱজিতৰ পৰা মই যি সুখ আশা কৰি আছিলোঁ, সেয়াই চাগে এই সুখ। ভিনদেউ দেৱজিততকৈ ডাঙৰ আৰু চেহেৰাও ভাল আছিল। তেওঁ নিশ্চয় জানিছিল যে এগৰাকী নাৰীক কেনেকৈ সুখী কৰি ৰাখিব লাগে। আজি ৰাতি 9 বজাত দেৱজিত ঘৰলৈ আহিছিল। টোপনি যোৱাৰ আগতে মই আন এটা ড্ৰেছ পিন্ধি ল'লোঁ। দেৱজিতে মোৰ ড্ৰেছটো দেখি লগে লগে সুধিলে, এই ড্ৰেছটো তুমি ক'ৰ পৰা পালা? মই তাক কোৱা নাছিলোঁ যে এই ড্ৰেছটো মোক ভিনদেউৱে দিছে। মই তাক ক'লোঁ যে মোৰ হাতত অলপ টকা আছিল, মই সেই টকাৰে এই ড্ৰেছটো কিনিছোঁ। দেৱজিতে সন্দেহৰ দৃষ্টিৰে মোৰ ফালে চাবলৈ ধৰিলে, কিন্তু এতিয়া মই তাৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাছিলোঁ। কাৰণ নিজৰ পত্নীৰ কথা চিন্তা নকৰা মানুহৰ কথা ভাবি কি কৰিম। আজি মই তাৰ পৰা আঁতৰি থাকিলোঁ। ভিনদেউ আমাৰ ঘৰলৈ অহাৰ পাছত মই বুজিলোঁ যে আচলতে পতি পত্নীৰ সম্পৰ্ক কেনেকুৱা হোৱা উচিত। দেৱজিততকৈ ভিনদেউৱে মোৰ বাবে বেছি চিন্তিত আছিল। তেওঁ মোৰ অনুভৱক সন্মান কৰিছিল। পিছদিনা দেৱজিত আৰু ভিনদেউ নিজৰ সময়মতে অফিচলৈ গুচি গ'ল। আজিও মই পাকঘৰত কাম কৰোঁতে ভিনদেউৰ কথাই মনলৈ আহি আছিল। তাৰপিছত মই দুয়োকে পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিলোঁ। মই তেওঁলোকলৈ এটা মেছেজ পঠালোঁ যে মোৰ স্বাস্থ্য বহুত বেয়া হৈ গৈছে। ঘৰৰ দুৱাৰখন খোলা এৰি মই মোৰ ৰুমলৈ গ'লোঁ। মেছেজ পঠোৱাৰ 20 মিনিটৰ পিছত ভিনদেউ ঘৰলৈ আহিল। ঘৰলৈ অহাৰ লগে লগে তেওঁ মোৰ ৰুমলৈ আহি মোৰ অৱস্থা চাবলৈ ধৰিলে। মোৰ প্ৰতি চিন্তা তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছিল। তেওঁ মোৰ কঁপালত হাত থৈ চেক কৰি আছিল যে মোৰ বেছিকৈ জ্বৰ উঠিছে নেকি। তাকে দেখি মই হাঁহিবলৈ ধৰিলোঁ। মোক হাঁহি থকা দেখি ভিনদেউৱে ক'লে, বোৱাৰী, তুমি মানে এইবোৰ ধেমালি কৰিছা? তুমি মিছাতে ক'লা যে তোমাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। মেছেজটো পঢ়ি মই বহুত ভয় খাইছিলোঁ জানা, যে তোমাৰ কিবা হৈছে বুলি। সঁচাকৈ কোৱা, কি হৈছে তোমাৰ? ধেমালি কৰিবলৈ সময় নাই। তাৰপিছত মই ভিনদেউৰ হাতত ধৰি মোৰ ওচৰতে বহিবলৈ দিলোঁ। মই তেওঁক ক'লোঁ যে মোৰ একো হোৱা নাই, মই একেবাৰে ভালেই আছোঁ। মই মাত্ৰ এটা সৰু পৰীক্ষা কৰি চাইছিলোঁ। মই দেখি আছিলোঁ যে আপোনাৰ আৰু দেৱজিতৰ প্ৰেমৰ পাৰ্থক্য। আজি মোৰ এই পৰীক্ষাত আপুনি উত্তীৰ্ণ হৈছে। ভিনদেউৱে মোৰ মনৰ কথা বুজি পাইছিল। লাহে লাহে আমি দুয়ো ইজনে সিজনৰ ওচৰ চাপিবলৈ ধৰিলোঁ। ঠিক সেই সময়তে দেৱজিত ৰুমলৈ সোমাই আহিল। সি মোৰ ওচৰলৈ আহি ভিনদেউক মোৰ পৰা আঁতৰাই ঠেলি দিলে। তাৰপিছত সি মোক সুধিলে, এইবোৰ কি হৈছে পাহি? ভিনদেউৰ লগত এইবোৰ কি কৰিব ওলাইছা? তুমি মোৰ কথা এবাৰো নাভাবিলা? মই ক'লোঁ, নাই ভবা মই তোমাৰ কথা এবাৰো। যেতিয়া তুমি ৰাগিনীৰ লগত থাকা, তেতিয়া তোমাৰ নিজৰ পত্নীৰ কথা এবাৰো তোমাৰ মনলৈ আহেনে? মোৰ অসুস্থতাৰ মেছেজটো দেখিও তুমি ঘৰলৈ অহা নাছিলা। সেইকাৰণে মই ইচ্ছাকৃতভাৱে মোৰ আৰু ভিনদেউৰ একেলগে থকা চেলফি ফটো এখন তোমালৈ পঠিয়াই দিলোঁ। মই ইচ্ছাকৃতভাৱে ফটোখন দি তোমালৈ লিখিছিলোঁ যে মই আৰু ভিনদেউ নতুনকৈ সম্পৰ্ক গঢ়ি তুলিছোঁ। তুমিতো সন্দেহৰ বিশেষজ্ঞ, কিন্তু নিজৰ চৰিত্ৰ পৰিষ্কাৰ হ'লেহে আনক সন্দেহ কৰা উচিত। মোৰ দৃষ্টিত তুমি যি কৰি আছা সেয়া যদি সঠিক হয়, তেন্তে মোৰ আৰু ভিনদেউৰ মাজত থকা সম্পৰ্কটো একো ভুল নহয়। আমি দুয়ো যি কৰি আছোঁ তাত মই একো ভুল বিচাৰি নাপাওঁ। দেৱজিতে ক'লে, পাহি, আজে বাজে কথাবোৰ নক'বা। আৰু কোন ৰাগিনী?
দেৱজিতৰ নাটক আৰম্ভ হৈ গ'ল। মই তাক তাৰ প্ৰেমিকাৰ ফটো দেখুৱালোঁ। মই ইতিমধ্যে তাৰ সকলো সত্য জানিছিলোঁ, কিন্তু মই তাৰ প্ৰতি থকা মৰমৰ বাবে ধৈৰ্য ধৰি এই ঘৰখনত আছিলোঁ। মই ক'লোঁ, দেৱজিত, আৰু কিমান মিছা কথা ক'বা? সেই ছোৱালীজনীক আন এখন চহৰলৈ লৈ গৈ তাইৰ লগত সময় কটোৱা, অফিচৰ কাম আৰু মিটিঙৰ কথা কৈ দামী দামী ৰেষ্টুৰেণ্টত টকা খৰচ কৰা, কিন্তু পত্নীয়ে কিবা এটা বিচাৰিলে তোমাৰ হাতত টকা নোহোৱা হয়। তোমাৰ সত্য জানিও মই তোমাৰ ঘৰতে থাকিছিলোঁ। কেতিয়াবা তোমাক সন্তুষ্ট কৰিবলৈ ৰুমটো সজাইছিলোঁ। কেতিয়াবা মমবাতি জ্বলাই ৰাতিৰ আহাৰ খাবলৈ ৰৈ আছিলোঁ। আগতে মই অনুভৱ কৰিছিলোঁ যে মই তোমাক তোমাৰ প্ৰয়োজনীয় মৰম দিব পৰা নাই। মই নিজকে দোষী বুলি গণ্য কৰিছিলোঁ। এইটো ভাল হ'ল যে ভিনদেউৱে মোক সময় থাকোঁতে তোমাৰ সকলো সঁচা কথা কৈ দিলে, নহ'লে মই নিজকে দোষী বুলি গণ্য কৰি ডিপ্ৰেছনত পৰিলোহেঁতেন আৰু নিজেই নিজৰ লগত কিবা এটা বেয়া কাম কৰিলোহেঁতেন। সেই কঠিন পৰিস্থিতিত ভিনদেউৱে মোক সহায় কৰিছিল আৰু তুমি আমাক চাই থকা সেই সন্দেহজনক চাৱনিটো আঁতৰাই পেলোৱা। ভিনদেউ আৰু মোৰ মাজত তেনেকুৱা একো নাই। তোমাক এটা শিক্ষা দিবলৈ মই তেওঁৰ সৈতে এই নাটকখন কৰি আছিলোঁ। আজি তুমি যি দেখিছিলা সেয়াও আমাৰ নাটকৰ এটা অংশ আছিল। যদি তুমি মোক আন কোনো পুৰুষৰ লগত চাব নোৱাৰা, তেন্তে মই তোমাক আন কোনো ছোৱালীৰ লগত কেনেকৈ চাব পাৰোঁ? মোৰ কথা শুনি দেৱজিতে তলমূৰ কৰি থিয় হৈ আছিল। মই মোৰ কাপোৰৰ বেগটো তুলি লৈ মাৰ ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া আৰু একো সহ্য কৰিব নোৱাৰোঁ। দেৱজিতৰ ভুলটো মই তাৰ নিজৰ ভাষাত বুজাই দিছিলোঁ। মোক যাবলৈ ওলোৱা দেখি সি মোক বাধা দিলে আৰু মোৰ ওচৰত ক্ষমা খুজি ক'লে, আজিৰ পৰা আৰু মই আন কোনো ছোৱালীৰ পিছে পিছে নাযাওঁ বুলি তোমাক প্ৰতিশ্ৰুতি দিলোঁ। মই তোমাৰ প্ৰতি বিশ্বাসী হ'ম। ভিনদেউৱে মোক ইমানখিনি সহায় কৰাৰ বাবে মই তেওঁক ধন্যবাদ দিলোঁ। তেওঁ বিয়া কৰাইছিল আৰু 10 বছৰীয়া কন্যাও আছিল। এবছৰৰ আগতে তেওঁৰ সঙ্গীয়ে তেওঁক এনেদৰে প্ৰতাৰণা কৰিছিল যে তেওঁৰ ঘৰখন ধ্বংস হৈ গ'ল। তেওঁৰ ঘৰখন বচাবলৈ কোনেও তেওঁক সহায় কৰা নাছিল, কিন্তু মোৰ ঘৰখন বচাবলৈ তেওঁ মোক বহুত সহায় কৰিলে। তেওঁ নিজৰ জীৱনৰ মূল্যৱান বস্তু হেৰুৱাইছিল, সেয়া হ'ল তেওঁৰ ঘৰখন। আজি ভিনদেউৰ সহায়ত মই মোৰ ঘৰখন বচাবলৈ সক্ষম হ'লোঁ। আজিকালি প্ৰায়ে এজন পুৰুষ বা মহিলাই ভাল পৰিয়াল এটা চলাই থকাৰ পিছতো বাহিৰত প্ৰেমত পৰে। এইটো কোনো ফেশ্বন নহয়। বাহিৰৰ মানুহে আপোনাক নিজৰ পৰিয়ালৰ সদস্যৰ দৰে চম্ভালিব নোৱাৰে। তেওঁ কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰে। এনেকুৱা অবৈধ সম্পৰ্ক বৃদ্ধি পোৱাৰ বাবে বিবাহ বিচ্ছেদৰ গোচৰো বৃদ্ধি পাইছে। এনে সময়ত যিকোনো মহিলাই স্বামীক তৎক্ষণাত এৰি যোৱাটো স্বামীক স্বাধীনতা দিয়াৰ দৰেই হয়। সেইবাবে পৰিস্থিতিৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে পৰিস্থিতিৰ সন্মুখীন হোৱা উচিত। স্বামী যিমানেই ভুল পথত নাযাওক কিয়, তেওঁক সঠিক আৰু পোন পথ দেখুৱাব পৰাটোৱে হৈছে পত্নীৰ কৰ্তব্য। এই কথা প্ৰতিগৰাকী মহিলাই বুজি পোৱাটো উচিত। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। এই কাহিনীটোৰ ওপৰত আপোনাৰ মতামত কি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।